ফাইনেলি গাইছ আমি আহিবলৈ এতিয়া সাগৰত যাইছোঁ। এতিয়া সাগৰত গাইছ চাব আপোনালোকে সাগৰ কেনেকুৱা। চেন্নাই সাগৰত গৈ পালোঁ। এতিয়া আমি যাইছোঁ। এতিয়া চাই থাকক গাইছ, আপোনালোকে মানুহবিলাক চাই থাকক। মানুহ ইমান ভিৰ চাওক গাইছ, সাগৰ চাবলৈ ক'ৰ পৰা মানুহ আহে ইয়াতে সাগৰ চাবলৈ। গাইছ ইয়াতে ফল মূলৰ দোকানো আছে। ইয়াতে যেনেকৈ আম কাটি পেলাই জ্বলা নিমখ দি বনাই ইয়াতে চাওক গাইছ। এইবিলাক মাকৈ কিবা কিবি আছে ইয়াতে খাবলৈ কাৰণে ইয়াতে নানান ধৰণৰ বস্তু আছে গাইছ। চাওক গাইছ, এই চাওক ইয়াতে আনাৰসৰ পৰা একদম তৰমুজৰ পৰা বহুত আদি কৰি কিবা কিবি বহুত বস্তু। হাই গাইছ, ফাইনেলি আহিবলৈ এতিয়া আমি সাগৰৰ পাৰত যাই আছোঁ। এতিয়া সাগৰৰ পাৰৰ দোকানবিলাকত যাইছোঁ গাইছ। নানান ধৰণৰ কাপোৰ ফল মূলেৰে পূৰা খাদ্যৰ কাৰণে পূৰা ভৰ্তি গাইছ। এইগুলো দেখিছে বেগ চেগ একদম পূৰা ওলাই একদম পুচকাৰ দোকানৰ পৰা আদি কৰি একদম গাইছ খাওঁ লাগিছে। ভাবিছোঁ এতিয়া নাখাওঁ, সাগৰৰ পৰা পূৰা ঘূৰি আহি কিনে তেতিয়া একদম একেবাৰে সোমাম দোকান এখনত সোমাই কিনে পূৰা পেট ভৰাই কিনে খাই দিম গাইছ। চাওক গাইছ, মানুহটো ক'ব নোৱাৰা গাইছ, ইমান মানুহ। আৰু গাইছ এতিয়া কাপোৰবিলাক এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ আছে ন গাইছ, কি ক'ম আপোনালোকক। আৰু পইচা পাতি লৈছোঁ, যাওঁতে লৈ যাম কাপোৰ ইয়াৰ পৰা গাইছ। চাওক গাইছ ইমান মানুহ। চাওক গাইছ সিহঁতৰ এটা পূৰা জিগি ডোজ পূৰা গলত ধৰাকৈ যাই আছে গাইছ। সিহঁতৰ দুটাই একদম নেৰে তাৰমানে একদম গলৰ পৰা হাতে সিহঁতৰ দুটাই একদম যি য'ত যায় সিহঁতৰ দুটাই পূৰা গলত ধৰাকৈ যায় গাইছ। কি ক'ব আৰু সিহঁতক জিগৰি ডোজ বোলে ইহঁতে। ডাঙৰ ডাঙৰ জ্বলা দেখিছে গাইছ। হাৰামি হ বেটা। সাগৰৰ মাছ নেকি, ডাঙৰ ডাঙৰ মাছ খালেই হ'ল, তাই বহিলেই হ'ল নেকি। খালি হ'ল বহিলেই হ'ল। পুৰা একদম জলকীয়া গুড়া লগাই মাছলি খাই দিলে হ'ল আৰু খালি কটা গজত গলত নবজিলে হ'ল। মাছৰ পৰা ডেঞ্জাৰ গাইছ। কিছু মাছ মানুহ ভিৰ ডেঞ্জাৰ মানুহ বোলা চেণ্টাৰ মানুহ বোলা। খালি গোটাই বালি মাছ। হাগাৰ মেৰে আ গয়া ভাই হাগাৰ सबसे এইটা আহিছে পাওয়ার সব রুমে এসে গেলাই অ্যাক্সিডেন্ট হয়েছে। আইগলু হাগর জামি আইগলু সুদাই খাওয়ার যে পানিতে মাছ বেশি সাপ কার খাওয়ার পানি বেশি সাপ মারিছে গেলা গোটাই ভালো হয়ে গেছে। আহি পালোঁ ফাইনেলি আমি সাগৰৰ ওচৰত। চাওক ইয়াতে পূৰা সাগৰৰ পূৰা ঢৌৰ লগত মানুহবিলাক খেলি আছে, গা ধুই আছে, কোনোবাই আকৌ ফটো কেমেৰা খিচি আছে। চাওক গাইছ একদম পূৰা মানুহ পূৰা ফূৰ্তি গাইছ, একদম কি ক'ব আৰু। এয়া চাওক পূৰা একদম মানুহ পূৰা কাপোৰ চাপোৰ সলকাই পূৰা একদম গা ধুবলৈ পূৰা ৰেডি। আমি গা ধুম বুলি ভাবিছিলোঁ, নুধো আজি গা, কিন্তু বতৰটো বেয়া আজি অলপ মানে কিনকিনীয়াকৈ বৰষুণো দিছে। সেইকাৰণে ভাবিছোঁ গান ধোঁ আজি, গা ধুলে আৰু জ্বৰ হ'ব না, সেইটো কাৰণে গান ধোঁ আজি। নেক্সট টাইম আহিম, নেক্সট টাইম আহিলে আপোনালোকক দেখাম বাৰু। আপোনালোকক ৰ'দ দিলে গাও ধুম, আপোনালোকক দেখাম আপোনাৰ লগত। চাওক একদম কি ক'ব আৰু গাইছ, পূৰা মানুহ। চাওক সাগৰত ঢৌ মানে আজি সাগৰত গান ধোঁ। সাগৰত মানে আজি ঢৌগিলা অলপ ডাঙৰ ডাঙৰকৈ মাৰিছে, আৰু সেইকাৰণে সাগৰত গান ধোঁ আজি। ভাবিছিলোঁ গা ধুম বুলি কেনে আজি, আৰু লগতে বৰষুণো দিলে নহয়, সেইটো কাৰণে গান ধোঁ আজি। নেক্সট টাইম আহিলে ধুম আৰু গা। আৰু সাগৰৰ পানী গা ধুলে চকুৱে মুখে পূৰা ধৰে, নিমখীয়া পানী হয়নে নহয় কওকচোন আপোনালোকে। কোনে কোনে সাগৰত যাই পাইছে কমেণ্ট কৰি ক'ব, যোনে যাই পাইছে কমেণ্ট কৰি ক'ব, লাইকো কৰিব, শ্বেয়াৰো কৰিব।